নমস্কাৰ বন্ধুসকল। মানুহৰ জীৱনত কেতিয়াবা এনে কিছুমান মুহূৰ্ত আহি পৰে যিবোৰ মুহূৰ্তই তেওঁৰ সম্পূৰ্ণ জীৱনটোকে সলনি কৰি দিয়ে। কেতিয়াবা এটা সিদ্ধান্তই মানুহক ওপৰলৈ লৈ যায় আৰু কেতিয়াবা এটা ভুল সিদ্ধান্তই জীৱনৰ আটাইতকৈ মূল্যৱান সম্পৰ্কটো ধ্বংস কৰি পেলায়। এইটো কাহিনী তেনে এজন মানুহৰ যাৰ নাম অৰ্জুন। অসমৰ এখন ভিতৰুৱা সৰু গাঁৱৰ শান্তিপুৰ। সেউজীয়া ধাননি পথাৰ, নৈ কাষত থকা বাঁহৰ বন আৰু পখিলাৰ কোলাহলেৰে ভৰা এখন শান্ত গাঁও। সেই গাঁওখনতেই বাস কৰিছিল অৰ্জুন আৰু মেঘালীয়ে। অৰ্জুন গাঁওখনৰ এজন মেধাৱী যুৱক আছিল। দৰিদ্ৰ পৰিয়ালত জন্ম লৈছিল যদিও সপোনবোৰ আছিল আকাশতকৈও ডাঙৰ। অন্য হাতেদি মেঘালী আছিল গাঁওখনৰ আটাইতকৈ মৰমীয়াল আৰু নম্ৰ ছোৱালী। কলেজত পঢ়ি থাকোঁতে দুয়োৰে চিনাকি হৈছিল। প্ৰথমে বন্ধুত্ব, তাৰ পিছত লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হ'ল। সেই প্ৰেমত কোনো অভিনয় নাছিল, কোনো স্বাৰ্থ নাছিল, কেৱল দুটা হৃদয়ৰ বিশুদ্ধ অনুভৱ আছিল। এদিন নৈ পাৰত বহি অৰ্জুনে মেঘালীক কৈছিল, মেঘালী, মই এদিন বহুত ডাঙৰ মানুহ হ'ম। মেঘালীয়ে হাঁহি কৈছিল, মই জানো, কিন্তু কেনেকৈ? কাৰণ তোমাৰ চকুত সপোন আছে। অৰ্জুনে মেঘালীৰ হাতখন ধৰি কৈছিল, যদি কেতিয়াবা সফল হওঁ, তাৰ আটাইতকৈ ডাঙৰ কৃতিত্বটো তোমাৰ হ'ব। মেঘালীৰ মুখত মিঠা হাঁহি এটা বিৰিঙি উঠিছিল। মেঘালীয়ে কৈছিল, মোক কৃতিত্ব নালাগে, তুমি মোৰ লগত থাকিলেই যথেষ্ট। এনেকৈ সময়বিলাক পাৰ হৈ গ'ল। কলেজো শেষ হ'ল। দুয়োখন পৰিয়ালৰ সন্মতিত বিয়া পাতিলে। বিয়াৰ পিছত তেওঁলোকৰ সৰু সংসাৰখন সুখেৰে ভৰি পৰিল। তেওঁলোকৰ টকা পইচা বেছি নাছিল, কিন্তু সুখৰ অভাৱো নাছিল। এদিন ৰাতি ভাত খাই থাকোঁতে অৰ্জুনে ক'লে, মেঘালী, মোৰ এটা ডাঙৰ খবৰ আছে। কি খবৰ? মই বিদেশৰ এটা কোম্পানীত চাকৰি পাইছোঁ। মুহূৰ্ততে মেঘালীৰ হাতৰ গিলাচটো থমকি ৰ'ল। তেওঁৰ বুকুৰ ভিতৰত কিবা এটা যেন কঁপনি উঠিল। তাই তেতিয়া ক'লে, বিদেশ? হয়, কিমান দিনৰ বাবে? প্ৰথমে 5 বছৰ, তাৰপিছত হয়তো আৰু কিছুমান বছৰ। কথাষাৰ শুনাৰ পিছত মেঘালী সম্পূৰ্ণ নীৰৱ হৈ গ'ল। তেওঁ স্বামীৰ সফলতাত সুখী হৈছিল, কিন্তু হৃদয়ে এটা কোণত ভয়ো জন্ম লৈছিল। সেই নিশা একেবাৰে তাইৰ টোপনি নাহিল। আকাশত জোন জিলিকি আছিল, কিন্তু মেঘালীৰ চকুত কেৱল অশ্ৰু আছিল। কাৰণ তেওঁ জানিছিল, কেতিয়াবা দূৰত্বই মানুহক ইমান দূৰলৈ লৈ যায় যে পুনৰ ওচৰলৈ ঘূৰি অহাটো কঠিন হৈ পৰে। অৱশেষত বিদায়ৰ দিনটো আহিল। গোটেই গাঁওখন বিমানবন্দৰলৈ বিদায় দিবলৈ আহিল। মেঘালীৰ চকু তেতিয়ালৈকে লাল হৈ পৰিছিল কান্দি কান্দি। অৰ্জুনে তেওঁৰ কাষত আহি ক'লে, কিয় ইমান কান্দিছা? কাৰণ মই তোমাক মিছ কৰিম। অৰ্জুনে হাঁহি ক'লে, মাত্ৰ কেইবছৰ, তাৰপিছত মই পুনৰ ঘূৰি আহিম। তোমাক মই প্ৰতিশ্ৰুতি দিছোঁ। এই প্ৰতিশ্ৰুতি তুমি কেতিয়াও পাহৰি নাযাবা। মই কেতিয়াও পাহৰি নাযাওঁ। মেঘালীয়ে তেওঁৰ হাতত এটা সৰু কৃষ্ণৰ মূৰ্তি দিলে। লগতে ক'লে যে ইয়াক সদায় লগত ৰাখিবা। অৰ্জুনে মূৰ্তিটোক বুকুত চেপি ধৰিলে। তাৰপিছত তেওঁ বিমানত উঠি গুচি গ'ল। বিমানখন আকাশলৈ উৰি যোৱাৰ লগে লগে মেঘালীৰ চকুৰ পানী ধাৰাসাৰে বৈ আহিছিল। এতিয়া মেঘালীয়ে নাজানিছিল, এই বিদায়ৰ পিছত তেওঁলোকৰ জীৱনত আৰম্ভ হ'ব এক দীঘলীয়া অপেক্ষা, এখন ভুল বুজাবুজি, আৰু এনে এক সত্য যিয়ে 10 বছৰৰ পিছত সকলো সলনি কৰি দিব। বিদায়ৰ সেই আৱেগিক দিনটোৰ পিছত জীৱন যেন দুটা পৃথক পথত ভাগ হৈ গ'ল। এটা পথত আছিল মেঘালী, যিয়ে প্ৰতিদিন স্বামীৰ অপেক্ষাত দিন গণি আছিল, আৰু আনটো পথত আছিল অৰ্জুন, যিয়ে নিজৰ সপোন পূৰণ কৰিবলৈ হাজাৰ হাজাৰ কিলোমিটাৰ দূৰলৈ গুচি গৈছিল। বিমানখন আকাশত উৰি যোৱাৰ পিছত অৰ্জুনে জালনাৰ কাষত বহি তললৈ চাই ৰ'ল। সেউজীয়া পথাৰ, নদী, পাহাৰ সকলো লাহে লাহে সৰু হৈ গৈছিল। কিন্তু তেওঁৰ মনত এটা কথাই ঘূৰি ফুৰিছিল, মেঘালী এতিয়া কেনেকুৱা আছে? তেওঁ পকেটৰ পৰা মেঘালীয়ে দিয়া সৰু কৃষ্ণৰ মূৰ্তিটো উলিয়াই চালে। মুখত সৰু হাঁহি বিৰিঙি উঠিল। মই খুব সোনকালে উভতি আহিম, তেওঁ নিজকে প্ৰতিশ্ৰুতি দিলে। বিদেশত উপস্থিত হোৱাৰ পিছত আৰম্ভ হ'ল নতুন জীৱন। চাৰিওফালে অচিনাকি মানুহ, অচিনাকি ভাষা, অচিনাকি সংস্কৃতি। প্ৰথম কেইদিন অৰ্জুনৰ বাবে অত্যন্ত কঠিন হৈ পৰিছিল। সকলো কাম নিজেই কৰিবলগীয়া হ'ল। খোৱা বোৱা, কাপোৰ ধোৱা, ঘৰ চাফা কৰা, সকলো। গাঁৱৰ সহজ সৰল জীৱনৰ পৰা আহি এনে ব্যস্ত নগৰীয়া জীৱনত নিজকে খাপ খুৱাবলৈ সময় লাগিছিল। কিন্তু অৰ্জুনে হাৰ নামানিলে, কাৰণ তেওঁৰ মনত আছিল এটা সপোন, এদিন সফল হৈ ঘৰলৈ উভতি যাম। প্ৰথম মাহৰ দৰমহা পোৱাৰ দিনা অৰ্জুনৰ আনন্দৰ সীমা নাছিল। তেওঁ লগে লগে কিছু টকা ঘৰলৈ পঠিয়াই দিলে। সন্ধিয়া মেঘালীক ভিডিঅ' কল কৰিলে। মেঘালীৰ মুখখন স্ক্ৰীণত দেখাৰ মাত্ৰেই তেওঁৰ সকলো ক্লান্তি আঁতৰি গ'ল। কেনেকুৱা আছা মেঘালী? ভালেই আছোঁ। খোৱা বোৱা ঠিকমতে কৰিছানে? হয় কৰিছোঁ, মিছা নক'বা। মুখখন চাই বুজি পাইছোঁ তুমি ভালদৰে খোৱা বোৱা কৰা নাই। কথাষাৰ কোৱাৰ পিছত অৰ্জুনে অলপ মিচিকিয়াইছিল। তুমি ইমান দূৰতো থাকি এতিয়া মোক ধৰা পেলাবলৈ পাৰিছা। এনেকৈ দুয়ো বহুত সময় কথা পাতিলে। সেই ৰাতি দুয়োৰে মন এতিয়া সুখেৰে ভৰি পৰিল। এনেকৈয়ে মাহবিলাক পাৰ হৈ গ'ল।
প্ৰথম বছৰ এনেকৈ পাৰ হ'ল। প্ৰতিদিন কল হৈছিল, প্ৰতিদিনৰ কথা হৈছিল, প্ৰতিদিনৰ মৰমৰ আদান প্ৰদান হৈছিল। কিন্তু জীৱনটো সদায় একেধৰণেৰে নচলে। সময়ৰ লগে লগে অৰ্জুনৰ কামৰ চাপ বাঢ়িবলৈ ধৰিলে। তেওঁক এতিয়া পদোন্নতি দিয়া হ'ল। দিনে 12ৰ পৰা 14 ঘণ্টা কাম কৰিবলগীয়া হ'ল। ফলত ফোন কল কমি গ'ল। আগতে য'ত দুয়োৱে ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিছিল, এতিয়া সপ্তাহত এবাৰ বা দুবাৰহে কথা পাতিবলৈ পাৰিছিল। তথাপিও মেঘালীয়ে কোনো অভিযোগ নকৰিলে। তেওঁ সদায় একে কথাই কৈছিল, কামত মন দিয়া, মই তোমাৰ বাবে অপেক্ষা কৰি আছোঁ। কিন্তু ভিতৰি ভিতৰি তেওঁৰ একাকিত্বৰ সৈতে যুদ্ধ চলি আছিল। গাঁৱৰ মানুহে নানা কথা ক'বলৈ আৰম্ভ কৰিলে। তোমাৰ স্বামী বিদেশত ইমান দিন কি কৰি আছে? তেওঁ ঘূৰি আহিবনে? বিদেশলৈ যোৱা মানুহে সাধাৰণতে ঘূৰি নাহে। এই কথাবোৰে মেঘালীৰ হৃদয়ত আঘাত কৰিছিল। তথাপিও তেওঁ বিশ্বাস হেৰুওৱা নাছিল। প্ৰতিদিনা সন্ধিয়া তেওঁ ঘৰখন সজাই ৰাখিছিল, যেন আজি নহয় কালিলৈ অৰ্জুন উভতি আহিব। ইফালে অৰ্জুনে নিজকে কামত সম্পূৰ্ণৰূপে ডুবাই ৰাখিছিল। এদিন তেওঁৰ এজন সহকৰ্মী ৰাহুলে ক'লে, তুমি এতিয়াও প্ৰতিদিন পত্নীৰ কথা ভাবানে? অৱশ্যে দূৰত্বৰ সম্পৰ্ক বেছিদিন নাথাকে। অৰ্জুনে খঙেৰে ক'লে, সকলো সম্পৰ্ক একে নহয়, দেখা যাব। সেইদিনা ৰাহুলৰ কথাখিনি অৰ্জুনে মনত নল'লে। কিন্তু সেই কথাই অজানিতে তেওঁৰ মনত এটা সৰু সন্দেহৰ বীজ ৰোপণ কৰি গ'ল। দ্বিতীয় বছৰ শেষৰ ফালে অৰ্জুন আৰু মেঘালীৰ মাজৰ যোগাযোগ আৰু কমি গ'ল। সময়ৰ পাৰ্থক্য, কামৰ ব্যস্ততা, নেটৱৰ্কৰ সমস্যা, সকলো মিলি আগৰ দৰে সম্পৰ্কটো সহজ নাথাকিল। এদিন মেঘালীয়ে 17 বাৰ ফোন কৰিল, কিন্তু অৰ্জুন মিটিঙত আছিল, সেইবাবে ফোনটো ধৰিব নোৱাৰিলে। ৰাতি ফোন উলিয়াই দেখিলে যে বহু মিছ কল আছে। তেওঁ উভতি ফোনটো কৰিলে, কিন্তু তেতিয়ালৈকে মেঘালী টোপনি গুচি গৈছিল। পিছদিনা মেঘালীয়ে ভাবিলে হয়তো তেওঁ ব্যস্ত। আনফালেদি অৰ্জুনে ভাবিলে মোৰ বাবে সময় নাথাকে নেকি। সৰু সৰু ভুল বুজাবুজিবোৰ জমা হ'বলৈ ধৰিলে। তেনেতে এদিন মেঘালীৰ খুৰাকৰ পুতেক দীপক আহিল। দীপক আছিল মেঘালীৰ ভায়েকৰ দৰে। শৈশৱৰ পৰা একেলগে ডাঙৰ হৈছিল। সেইদিনা তেওঁলোক গোটেই পৰিয়ালে মিলি এখন ফটো তুলিলে। মেঘালী, দীপক, দীপকৰ পত্নী আৰু শিশুসকল। ফটোখন সামাজিক মাধ্যমত আপলোড কৰা হ'ল। কেপশ্যন লিখা আছিল, আমাৰ সুখৰ পৰিয়াল, আমাৰ সুখ। ফটোখন মাত্ৰ পৰিয়ালৰ স্মৃতি আছিল, কিন্তু ভাগ্যই যেন অন্য কিবা এটাহে লিখি থৈছিল। কেইদিনমানৰ পিছতে অৰ্জুনে সেই ফটোখন দেখিলে। সেই সময়ত তেওঁ মানসিকভাৱে আগতেই অস্থিৰ হৈ আছিল। বন্ধুৰ নেতিবাচক কথা, দূৰত্বৰ কষ্টবিলাক, সকলোবিলাক মিলি তেওঁৰ মনটো সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰিছিল। ফটোখনত মেঘালীৰ কাষত দীপকক দেখি তেওঁৰ বুকুত কিবা এটা যেন কঁপনি উঠিছিল। তেওঁ তেতিয়া কেপশ্যনত পঢ়িছিল, আমাৰ পৰিয়াল। মুহূৰ্ততে তেওঁৰ মনত বিষাক্ত চিন্তাবিলাক আহিবলৈ ধৰিলে। আমাৰ পৰিয়াল? মই তেন্তে কোন? এই মানুহজন কোন? যিজন মানুহে বছৰ বছৰ ধৰি মেঘালীক অন্ধবিশ্বাস কৰিছিল, সেইজন মানুহে এদিন এখন ফটোৰ বাবে সন্দেহত ভৰি পৰিল। তেওঁ লগে লগে মেঘালীক ফোন কৰিলে। কিন্তু সেইদিনা গাঁৱৰ নেটৱৰ্ক সম্পূৰ্ণৰূপে বেয়া থকাৰ বাবে তেওঁৰ ফোনটো নালাগিল। পুনৰ চেষ্টা কৰিলে, পুনৰ ব্যৰ্থ হ'ল। এবাৰ, দুবাৰ, 10 বাৰ, কিন্তু কোনো সংযোগ স্থাপন নহ'ল। এতিয়া তেওঁৰ সন্দেহ আৰু বাঢ়ি গ'ল। ফোন কিয় নধৰে? কিবা লুকুৱাইছে নেকি? সেই নিশা অৰ্জুনে একেবাৰে টোপনি নাহিলে। যিমান ভাবিলে সিমান ভুল ধাৰণাবোৰ সত্য যেন লাগিবলৈ ধৰিলে। পিছদিনা অৱশেষত মেঘালীৰ ফোন আহিল, কিন্তু তেতিয়ালৈকে অৰ্জুনৰ মন বিষেৰে ভৰি পৰিছিল। কালি কিয় ফোন নধৰিলা? তেওঁ কঠোৰ মাতত সুধিছিল। মেঘালী আচৰিত, লগে লগে ক'লে যে নেটৱৰ্ক নাছিল। সঁচানে? অৱশ্যে সঁচা কথা। আৰু সেই ফটোখন? কোনখন ফটোৰ কথা কৈছা তুমি? য'ত তুমি এজন পুৰুষৰ লগত আছিলা। মেঘালী কিছু সময় নীৰৱ হৈ থাকিল। তাৰ পিছত হাঁহি উঠিছিল তাইৰ। তুমি দীপকৰ কথা কৈছা। তেওঁ মোৰ খুৰাৰ ল'ৰা হয়। কিন্তু সেই হাঁহিটোৱে অৰ্জুনক আৰু ক্ষুব্ধ কৰি তুলিছিল। তেওঁ ভাবিলে মেঘালীয়ে হয়তো কথাটো সহজ কৰিবলৈ চেষ্টা কৰিছে। সন্দেহে এতিয়া তেওঁৰ বিবেকক আচন্ন কৰি পেলাইছিল। সেইদিনাৰ পিছত প্ৰথমবাৰ বাবে দুয়োৰে মাজত ডাঙৰ কাজিয়াৰ সৃষ্টি হ'ল। মেঘালীয়ে কান্দি কান্দি বুজাবলৈ চেষ্টা কৰিলে, কিন্তু যিজন মানুহৰ মনত সন্দেহে ঠাই লৈছে, তেওঁক সত্য বুজোৱাটো কঠিন হৈ পৰে। অৰ্জুনে ফোনটো কাটি দিলে, আৰু সেইটো মুহূৰ্তৰ পৰাই আৰম্ভ হ'ল তেওঁলোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ দূৰত্ব। সেই ফোন কলটোৰ পিছত যেন সকলো সলনি হৈ গ'ল। যি দুটা হৃদয়ে এসময়ত এজনে আনজনক নেদেখাকৈ এটা দিনো থাকিব নোৱাৰিছিল, সেই দুজন মানুহৰ মাজত এতিয়া এক অদৃশ্য দেৱাল গঢ় লৈ উঠিছিল। সেই দেৱালৰ নাম আছিল সন্দেহ। সন্দেহ এনে এটা বিষ, যিয়ে মানুহৰ বিবেক, যুক্তি আৰু বিশ্বাসকো ধ্বংস কৰি পেলায়। সেই বিষ এতিয়া অৰ্জুনৰ হৃদয়ত লাহে লাহে বিয়পি পৰিছিল। ফোনটো কাটি দিয়াৰ পিছত মেঘালী বহুত সময় কান্দি থাকিল। তেওঁ বুজিবই পৰা নাছিল এটা সাধাৰণ ফটোৰ বাবে অৰ্জুন ইমান কিয় সলনি হৈ গ'ল। সেই ৰাতি তাই বহুবাৰ ফোন কৰিলে, কিন্তু অৰ্জুনে ফোনটো নধৰিলে। এটা মেছেজ পঠিয়ালে, অৰ্জুন তুমি মোক ভুল বুজিছা। দীপক মোৰ ভাইৰ দৰে, মোক এবাৰ বিশ্বাস কৰা তুমি। কিন্তু কোনো উত্তৰ নাহিল।
ইফালে বিদেশত অৰ্জুনে ফোনটো টেবুলত থৈ খিৰিকীৰ বাহিৰলৈ চাই থাকিল। মেঘালীৰ মেছেজবিলাক একেৰাহে আহি আছিল, কিন্তু তেওঁ পঢ়ি উত্তৰ নিদিলে। তেওঁৰ ভিতৰত যেন দুজন মানুহে যুদ্ধ কৰি আছিল। এজনে কৈছিল মেঘালী কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰে, আনজনে কৈছিল তুমি নিশ্চিত নেকি। এই দ্বিতীয় কণ্ঠস্বৰটোৱে ধীৰে ধীৰে শক্তিশালী হৈ উঠিল। এনেকৈ দিনবিলাক পাৰ হ'ল। এসপ্তাহ পাৰ হৈ গ'ল। তাৰপিছত এটা মাহ। অৰ্জুনে যোগাযোগ সম্পূৰ্ণৰূপে কমাই দিলে। মেঘালীয়ে যদিও প্ৰতিদিনে ফোন কৰিছিল, প্ৰতিদিন অপেক্ষা কৰিছিল, প্ৰতিদিনে প্ৰাৰ্থনা কৰিছিল, কিন্তু প্ৰতিদিনেই নিৰাশ হৈছিল। গাঁৱৰ মানুহেও কথাবোৰ লক্ষ্য কৰিবলৈ ধৰিলে। আগতে য'ত প্ৰায় অৰ্জুনৰ ফোন আহিছিল, এতিয়া বহুদিন কোনো ফোন নহা হ'ল। কিছু মানুহে মেঘালীক সুধিবলৈ ধৰিলে, বোৱাৰী, জোঁৱাইৰ ফোন নাহে নেকি? মেঘালী জোৰকৈ হাঁহি কৈছিল ব্যস্ত থাকে। কিন্তু ভিতৰি ভিতৰি মেঘালীৰ হৃদয়খন সম্পূৰ্ণৰূপে ভাঙি গৈছিল। এদিন সন্ধিয়া মেঘালী বহি আছিল। হঠাতে তেওঁৰ শাহুমাক আহি কাষতে বহিল। মা, সঁচা কথা কোৱাচোন, তোমালোকৰ মাজত কিবা হৈছে নেকি? এইবাৰ মেঘালীয়ে নিজকে ধৰি ৰাখিব নোৱাৰিলে। তেওঁ কান্দি পেলালে। সকলো কথা খোলাখুলিকৈ ক'লে। ফটোৰ কথা, সন্দেহৰ কথা, অৰ্জুনৰ সলনি হোৱা ব্যৱহাৰ কথাবিলাক শুনাৰ পিছত শাহুমাৰ চকুতো পানী আহিল। তেওঁ তেতিয়া মেঘালীৰ হাতত হাত ফুৰাই ক'লে যে সি মোৰ পুত্ৰ হয়, তাক মই ভালকৈ চিনি পাওঁ। সি খং উঠিলে বেছি ভাবে, কিন্তু এদিন সি সত্যটো বুজি উঠিব। কথাষাৰ শুনাৰ পিছত মেঘালীয়ে মূৰ দোৱালে। কিন্তু তাইৰ হৃদয়ত এটা ভয়ৰ ভাৱ জন্ম লৈছিল, যদিহে সেই দিনটো নাহে তেতিয়া কি হ'ব। ইফালে অৰ্জুনে নিজকে সম্পূৰ্ণ কামত ডুবাই পেলালে। ৰাতিপুৱাও কাম, ৰাতিও কাম, আনকি ছুটিৰ দিনাও কাম কৰিবলৈ ধৰিলে। তেওঁ যেন ইচ্ছা কৰিয়ে নিজৰ মনটোক ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিছিল, কাৰণ অকলে থাকিলে মেঘালীৰ কথা মনত পৰিছিল, আৰু সেইবিলাক স্মৃতিয়ে তেওঁক অস্থিৰ কৰি তুলিছিল। এদিন তেওঁৰ সহকৰ্মী ৰাহুলে সুধিলে, এতিয়াও পত্নীৰ লগত কথা পাতা নেকি? অৰ্জুন কিছু নীৰৱ থাকিল। নাই, কিয়? মই নাজানো। ৰাহুলে কথাষাৰ শুনাৰ পিছত মিচিকিয়াই হাঁহিলে। মই আগতেই কৈছিলোঁ, দূৰত্বৰ সম্পৰ্ক বেছিদিন নাথাকে। এই কথাটো শুনি অৰ্জুনৰ মনত আৰু অধিক সন্দেহৰ জন্ম ল'বলৈ ধৰিলে। যেন তেওঁ ভুল এটা সিদ্ধান্ত লোৱা নাই, যেন তেওঁৰ সন্দেহটো সঁচা। দ্বিতীয় বছৰ শেষ হ'ল, তাৰপিছত তৃতীয় বছৰ। এই 3 বছৰত মেঘালীয়ে শতবাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিলে, চিঠি লিখিলে, মেছেজ কৰিলে, ফোন কৰিলে, কিন্তু অৰ্জুনৰ উত্তৰ লাহে লাহে একেবাৰে বন্ধ হৈ গ'ল। অৱশেষত এদিন মেঘালীয়ে বুজি পালে অৰ্জুনে তেওঁক বিশ্বাস কৰা বন্ধ কৰিছে। সেইদিনা মেঘালী নিজৰ কোঠাতে বহি আছিল। সন্মুখত আছিল তেওঁলোকৰ বিয়াৰ ফটোখন। ফটোখনত দুয়ো বহুত সুখী আছিল। অৰ্জুনে তেওঁৰ হাতত ধৰি হাঁহি আছিল। সেই হাঁহিটো দেখি মেঘালীৰ বুকুখন ফাটি যাব যেন অনুভৱ হৈছিল। তাই এতিয়া ফটোখন চেপি ধৰি ক'লে যে মই তোমাক কেতিয়াও প্ৰতাৰণা কৰা নাই। এনেকৈয়ে বছৰবিলাক পাৰ হৈ গৈ থাকিল, কিন্তু মেঘালীয়ে আশা এৰি দিয়া নাছিল। প্ৰতিটো উৎসৱত তেওঁ অৰ্জুনৰ বাবে এযোৰ নতুন কাপোৰ কিনি থৈছিল। প্ৰতিটো জন্মদিনত প্ৰাৰ্থনা কৰিছিল। প্ৰতিটো দীপাৱলী, বিহু, দুৰ্গা পূজাত তেওঁ ভাবিছিল হয়তো এইবাৰ তেওঁ উভতি আহিব। কিন্তু কোনোবাৰে অৰ্জুন ঘূৰি নাহিল। অৰ্জুনো সুখী নাছিল। বাহিৰৰ পৰা তেওঁ সফল হৈছিল, ডাঙৰ চাকৰি, বিলাসী ঘৰ, গাড়ী, বেংকত লাখ লাখ টকা, কিন্তু হৃদয়ত শান্তি নাছিল। কেতিয়াবা নিশা অকলে বহি থাকোঁতে তেওঁ মেঘালীৰ পুৰণি ফটোবিলাক চাইছিল, আৰু সেইটো সময়ত নিজকে সুধিছিল যদি মই ভুল হওঁ। কিন্তু লগে লগে অহংকাৰে উত্তৰ দিছিল নাই। এই অহংকাৰেই তেওঁক সত্যৰ পৰা আঁতৰাই ৰাখিছিল। এদিন গাঁৱত এটা ভয়ংকৰ ঘটনা ঘটিল। এটা পথ দুৰ্ঘটনাত এজন দম্পতীয়ে প্ৰাণ হেৰুৱালে। পিছত ৰৈ গ'ল তেওঁলোকৰ 3টা সৰু শিশু। এজনৰ 8 বছৰ, এজনৰ 6 বছৰ, আৰু আটাইতকৈ সৰুজনৰ মাত্ৰ 3 বছৰ। এদিনতে 3টা অনাথ হৈ গ'ল। গাঁওখনত শোকৰ ছাঁ পৰিল। কিন্তু তাতকৈ ডাঙৰ সমস্যাটো আছিল, এতিয়া এই শিশুবোৰৰ দায়িত্ব কোনে ল'ব? কোনে দিব সিহঁতক মৰম? কোনে দিব সিহঁতক আশ্ৰয়? গাঁৱৰ মানুহে সহানুভূতি দেখুৱালে, কিন্তু তাৰ বিপৰীতে দায়িত্ব ল'বলৈ কোনো আগবাঢ়ি নাহিল। সেইটো সময়ত এগৰাকী মানুহ আগবাঢ়ি আহিল, তেওঁৰ নাম মেঘালী, আৰু সেই সিদ্ধান্তই তেওঁৰ সম্পূৰ্ণ জীৱনটোকে সলনি কৰি দিবলৈ গৈ আছিল। গাঁওখনত সেইদিনা এক গভীৰ শোকৰ পৰিৱেশ বিৰাজ কৰিছিল। ৰাজেন আৰু সুমিত্ৰা, গাঁওখনৰ এটা সুখী দম্পতী। দুয়ো বজাৰলৈ গৈ থাকোঁতে এখন দ্ৰুতগামী ট্ৰাকে তেওঁলোকৰ মটৰ চাইকেলত খুন্দা মাৰে। হস্পিটেললৈ নিয়াৰ আগতেই দুয়োৰে প্ৰাণ হেৰুৱায়। খবৰটো শুনি সমগ্ৰ গাঁওখন স্তব্ধ হৈ পৰে। কিন্তু মৃত দম্পতীটোৰ মৃত্যুতকৈ বেছি হৃদয় বিদাৰক আছিল অন্য এটা দৃশ্য। সেয়া হ'ল তেওঁলোকৰ 3টা সন্তান। দেউতাকৰ মৃতদেহৰ কাষত বহি কান্দি আছিল। সৰুজনীয়ে বাৰে বাৰে মাকক জোকাৰি কৈ আছিল, মা, উঠা না তুমি। কিন্তু মাকে আৰু কেতিয়াও চকু মেলা নাছিল। সেই দৃশ্যটো দেখি উপস্থিত থকা বহু মানুহে চকুৰ পানী লুকুৱাব নোৱাৰিলে। শৱযাত্ৰাৰ পিছত গাঁৱৰ নামঘৰত এখন সভা অনুষ্ঠিত হ'ল। বিষয়টো আছিল শিশু 3টাৰ ভৱিষ্যত কি হ'ব। গাঁৱৰ বুঢ়া বুঢ়ী, যুৱক যুৱতী সকলো উপস্থিত আছিল।
কোনোবাই ক'লে কোনো আত্মীয়ৰ ঘৰত পঠিয়াই দিব লাগিব, আৰু আন এজনে ক'লে সিহঁতৰ মোমাইকৰ ঘৰ আছে, কিন্তু তেওঁলোক নিজেই দুখীয়া। এনেকৈ আলোচনাবিলাক চলি থাকিল, কিন্তু স্পষ্ট উত্তৰ কাৰোৰে পৰা অহা নাছিল। কাৰণ সকলোৰে সহানুভূতি আছিল, কিন্তু দায়িত্ব ল'বলৈ কাৰোৰে সাহস নাছিল। সেইটো সময়ত সবাৰ একেবাৰে পিছফালে বহি থকা মেঘালী লাহে লাহে উঠি থিয় হ'ল। সকলোৰে চকু তেওঁৰ ফালে ঘূৰি গ'ল। মেঘালীৰ মুখত দৃঢ়তা আছিল। তাই তেতিয়া শান্ত মনেৰে ক'লে, যদি আপোনালোকৰ আপত্তি নাথাকে তেন্তে মই শিশু তিনিটাৰ দায়িত্ব ল'ব বিচাৰোঁ। মুহূৰ্ততে গোটেই সভাখন নীৰৱ হৈ ৰ'ল। সকলো যেন আচৰিত হৈ পৰিল। গাঁৱৰ মুৰব্বীজনে সুধিলে, তুমি? হয় মই। তুমি একেলগে তিনিটা শিশুক ডাঙৰ কৰিবা? হয় কৰিম। কিন্তু তোমাৰ নিজৰে অৱস্থাটো দেখোন একেবাৰে বেয়া। মই জানো মোৰ অৱস্থাটো সহজ নহয়, কিন্তু এই শিশুবোৰক মই এনেদৰে এৰি দিবলৈ নোৱাৰোঁ। তেতিয়াই এজন বৃদ্ধাই ক'লে, মা, তুমি নিজেই স্বামীৰ অপেক্ষাত আছা। তোমাৰ জীৱনটো একেবাৰে সহজ নহয়। মেঘালীয়ে নম্ৰভাৱে উত্তৰ দিলে, মই জানো, কিন্তু এই শিশুবোৰে এতিয়া মাক দেউতাক দুয়োজনকে হেৰুৱাইছে। মোৰ দুখতকৈ সিহঁতৰ দুখটো বহু ডাঙৰ। এই কথা শুনি বহুজনৰ চকুটো সহজ হৈ পৰিল। সেইদিনা মেঘালী শিশু তিনিটাক লৈ ঘৰলৈ উভতি আহিল। ঘৰত সোমোৱাৰ সময়ত আটাইতকৈ সৰুজনীয়ে তেওঁৰ আঁচলটো ধৰি আছিল। ভয়তে কঁপি আছিল। মেঘালীয়ে হাঁহি মাৰি সুধিলে, তোমাৰ নামটো কি? ভয় নকৰিবা, আজিৰ পৰা এই ঘৰটো তোমালোকৰ। সৰুজনীয়ে প্ৰথমবাৰৰ বাবে অলপ হাঁহি দিলে। সেই নিশা তিনিওটা শিশুৱে একেটা কোঠাতে বহি কান্দি আছিল। মাক দেউতাকৰ কথা সিহঁতৰ মনত পৰিছিল। মেঘালীয়ে সিহঁতৰ কাষত বহি ৰাতিটো কটাই দিলে। কেতিয়াবা গল্প শুনালে, কেতিয়াবা মূৰত হাত ফুৰাই দিলে, কেতিয়াবা নিজৰ চকুৰ পানী লুকুৱাই সিহঁতক সান্তনা দিলে। সেইদিনা প্ৰথমবাৰৰ বাবে তেওঁ উপলব্ধি কৰিলে, মাতৃত্ব কেৱল সন্তান জন্ম দিয়াৰ নাম নহয়। মাতৃত্ব হৈছে আনৰ দুখ নিজৰ বুকুত সাৱটি লোৱাৰ ক্ষমতা। দিনবোৰ পাৰ হ'বলৈ ধৰিলে, কিন্তু বাস্তৱতা একেবাৰে সহজ নাছিল। মেঘালীৰ আয় একেবাৰে সীমিত আছিল। অৰ্জুনে বহু বছৰ আগতে পঠিওৱা কিছু সঞ্চয় বাকী আছিল। কিন্তু তিনিটা শিশুৰ শিক্ষা, কাপোৰ, খাদ্য সকলো মিলাই খৰচ বহুত বাঢ়ি গ'ল। এদিন বজাৰৰ পৰা উভতি আহি তেওঁ নিজৰ খৰচৰ বহীখন চাই আছিল। টকাৰ পৰিমাণ লাহে লাহে কমি আহিছিল। তেওঁ বুজি পাইছিল, এইদৰে বেছিদিন আৰু চলিবলৈ নোৱাৰিম। সেইটো সময়ত তেওঁ এটা সিদ্ধান্ত ল'লে। নিজৰ বিয়াৰ সময়ৰ সোণৰ বালা এযোৰ বিক্ৰী কৰিলে। দোকানদাৰে টকা হাতত দিয়াৰ সময়ত তেওঁৰ চকুত চকু পানী আছিল, কাৰণ সেই বালাযোৰ অৰ্জুনে নিজ হাতে পিন্ধাইছিল। কিন্তু মেঘালীয়ে মনতে ক'লে, গহনাতকৈ শিশুবোৰৰ ভৱিষ্যত বেছি মূল্যৱান। এদিন বিদ্যালয়ৰ ফিজ জমা দিয়াৰ অন্তিম দিন আছিল। মেঘালীৰ হাতত পৰ্যাপ্ত টকা নাছিল। শিশু তিনিটাই ভাবিছিল হয়তো এইবাৰ স্কুল এৰিব লাগিব। কিন্তু পিছদিনা মেঘালীয়ে সময়তে সকলো ফিজ জমা কৰি দিলে। কিন্তু কাকোৱেই নক'লে যে সেই টকাৰ বাবে তেওঁ দুমাহ নিজৰ নতুন কাপোৰ নিকিনিলে। গাঁৱৰ মানুহেও ধীৰে ধীৰে তেওঁৰ ত্যাগ লক্ষ্য কৰিবলৈ ধৰিলে। আগতে যিসকলে তেওঁৰ সিদ্ধান্তক পাগলামি বুলি কৈছিল, সিহঁতেই এতিয়া সন্মান কৰিবলৈ ধৰিলে। কোনোবাই চাউল দি সহায় কৰিলে, কোনোবাই পুথি কিনি দিলে, কোনোবাই কাপোৰ দিলে। কিন্তু শিশু তিনিটাৰ বাবে আটাইতকৈ ডাঙৰ আশীৰ্বাদ আছিল মেঘালীৰ মৰম। এদিন সৰু পূজাই হঠাতে সুধিলে, মা? এই শব্দটো শুনি মেঘালী থমকি গ'ল। পূজাই প্ৰথমবাৰৰ বাবে তেওঁক মা বুলি মাতিছিল। মেঘালীৰ চকুত লগে লগে চকু পানী আহিল। আকৌ এবাৰ কোৱাচোন মা বুলি। মেঘালীয়ে শিশুটোক বুকুত সাৱটি ধৰিলে। সেইদিনা যেন তেওঁৰ জীৱনৰ সকলো সুখ কিছু সময়ৰ বাবে থমকি ৰ'ল। কিন্তু তেওঁ নাজানিছিল, হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত বহি থকা অৰ্জুনৰ জীৱনতো এক ডাঙৰ পৰিৱৰ্তন আহিবলৈ গৈ আছে। এটা ভুল সন্দেহ এতিয়াও তেওঁৰ হৃদয়ত জীয়াই আছিল। আৰু ভাগ্যই এনে খেল খেলিবলৈ গৈ আছিল, যিয়ে এদিন এই শিশু তিনিটাক অৰ্জুনৰ জীৱনৰ কেন্দ্ৰবিন্দু কৰি তুলিব। এইখন পৃথিৱীত সময়তকৈ বেছি শক্তিশালী বস্তু হয়তো একোৱেই নাই। সময় দুখক স্মৃতি কৰি তোলে। সময় কেতিয়াবা ঘাঁহবিলাক শুকুৱাই দিয়ে, আৰু কেতিয়াবা সময় মানুহৰ আচল পৰিচয় উন্মোচন কৰে। মেঘালীৰ জীৱনতো সময়বিলাক বাগৰি গৈ আছিল। 1 বছৰ, 2 বছৰ, তাৰপিছত 5 বছৰ। অৰ্জুনৰ পৰা কোনো খবৰ নাহিল। না ফোন, না চিঠি, না কোনো বাৰ্তা। কিন্তু মেঘালীয়ে আজিও তেওঁৰ স্বামীৰ নামত শিৰত সেন্দুৰ লৈয়ে আছিল। আজিও প্ৰতিদিনে সন্ধিয়া তুলসীৰ তলত দীপ জ্বলাই প্ৰাৰ্থনা কৰিছিল, ভগৱান, তেওঁ য'তেই নাথাকক সুখেৰে ৰাখিবা। গাঁৱৰ বহু মানুহে তেওঁক কৈছিল, মেঘালী, এতিয়া আৰু অপেক্ষা নকৰিবা। 10 বছৰ হ'বলৈ ওলাইছে, তেওঁ হয়তো আৰু ঘূৰি নাহে। কিন্তু মেঘালীৰ উত্তৰ সদায় একেই আছিল, বিশ্বাস শেষ নোহোৱালৈকে অপেক্ষা শেষ নহয়। ইফালে শিশু তিনিটাও ডাঙৰ হ'বলৈ ধৰিলে। আটাইতকৈ ডাঙৰ ল'ৰাটোৰ নাম আছিল ৰোহন, মাজৰ ছোৱালীজনী নন্দিতা আৰু সৰুজনী পূজা। তিনিও এতিয়া বিদ্যালয়ত পঢ়ে। গাঁৱৰ সকলো মানুহে জানিছিল, মেঘালীয়ে তেওঁলোকক নিজৰ সন্তানতকৈ বেছি মৰম দিয়ে। এদিন বিদ্যালয়ত শিক্ষকজনে ৰচনাৰ বিষয় দিলে, মোৰ মা। সকলো শিশুৱে নিজৰ নিজৰ মাকৰ বিষয়ে লিখিবলৈ ধৰিলে। ৰোহনো বহি লিখিবলৈ আৰম্ভ কৰিলে।
তেওঁ তেতিয়া লিখিলে যে মোৰ নাম মেঘালী। তেওঁ মোক জন্ম দিয়া নাই, কিন্তু পৃথিৱীৰ আটাইতকৈ বেছি মৰম তেওঁ মোক দিয়ে। মই বেমাৰ হ'লে গোটেই ৰাতি জাগি থাকে। মই দুখ পালে তেওঁ কান্দে। মোৰ বাবে তেওঁ সকলো ত্যাগ কৰিছে। মোৰ বাবে তেওঁই পৃথিৱীৰ শ্ৰেষ্ঠ মা। শিক্ষকজনে ৰচনাখন পঢ়ি নিজকে ধৰি ৰাখিব নোৱাৰিলে। তেওঁৰ চকুত চকু পানী আহি গ'ল। সেইদিনা বিদ্যালয়ৰ পৰা উভতি আহি ৰোহনে ৰচনাখন মেঘালীক দেখুৱালে। মেঘালীয়ে পঢ়ি শেষ কৰাৰ লগে লগে অশ্ৰুৰ নিগৰি আহিল। তাই তেতিয়া ৰোহনক বুকুত সাবটি ধৰিলে। মই তোমাক কেতিয়াও একো হ'বলৈ নিদিওঁ। ৰোহনে মাকৰ বুকুত মুখখন গুজি ক'লে, মা, তুমি থাকিলে মোক অন্য একোৱেই নালাগে। সেইটো মুহূৰ্তত মেঘালীৰ হৃদয় সুখেৰে ভৰি পৰিল। কিন্তু সুখৰ লগে লগে সংগ্ৰামখনো চলি গৈছিল। খৰচবিলাক বাঢ়িবলৈ ধৰিলে। 3টা শিশুৰ শিক্ষা, খাদ্য, কাপোৰ সকলো মিলাই জীৱনটো কঠিন হৈ উঠিছিল। মেঘালীয়ে গাঁৱৰ মহিলাসকলৰ কাপোৰ চিলাই কৰিবলৈ আৰম্ভ কৰিলে। দিনে ঘৰৰ কাম, ৰাতি চিলাই। কেতিয়াবা মাজনিশালৈকে কাম কৰিছিল। চকু জ্বলি গৈছিল তাইৰ, হাত বিষাই গৈছিল। তথাপিও তাই থমকি ৰোৱা নাছিল। কাৰণ তাইৰ সপোন আছিল মোৰ সন্তান 3টাক ভাল মানুহ বনাম। এদিন ৰাতি পূজাৰ তীব্ৰ জ্বৰ উঠিল। গাঁৱৰ ডাক্তৰে ক'লে তৎক্ষণাৎ চহৰলৈ নিব লাগিব। কিন্তু সেইটো সময়ত মেঘালীৰ হাতত টকা নাছিল। সেই ৰাতি তেওঁ নিজৰ শেষ সোণৰ চেইনডালো বিক্ৰী কৰি দিলে। চেইনডাল বিক্ৰী কৰাৰ সময়ত দোকানীজনে সুধিলে, এইটো বিক্ৰী কৰিবা? মেঘালীয়ে মিচিকাই হাঁহি ক'লে, গহনাতকৈ মোৰ ছোৱালীজনী বেছি মূল্যৱান। চহৰৰ মেডিকেলত 3 দিন ধৰি পূজাৰ চিকিৎসা চলিল। শেষত তাই সুস্থ হৈ উঠিল। হস্পিটেলৰ বেডত বহি পূজাই ক'লে, মা, তুমি কিয় কান্দিছিলা? মই কন্দা নাছিলোঁ। মিছা কথা মই দেখিছোঁ তোমাক। মেঘালীয়ে শিশুটিক বুকুত সাবটি ধৰিলে। কাৰণ তেওঁ জানিছিল মাকৰ দুখ সন্তানৰ পৰা লুকুৱাব পাৰি, কিন্তু সন্তানৰ দুখ মাকৰ পৰা লুকুৱাবলৈ নোৱাৰি। ইফালে বিদেশত অৰ্জুনৰ জীৱন সম্পূৰ্ণ সলনি হৈ গৈছিল। তেওঁ এতিয়া ডাঙৰ পদবীত আছিল। নিজৰ বিলাসী ফ্লেট, নিজৰ গাড়ী, বেংকত কোটি কোটি টকা। সহকৰ্মীসকলে তেওঁক সফলতাৰ উদাহৰণ বুলি কৈছিল। কিন্তু নিশা যেতিয়া তেওঁ অকলে থাকিছিল, তেতিয়া সেই বিলাসী ঘৰটো খালী যেন অনুভৱ হৈছিল। এদিন আলমাৰীৰ এটা পুৰণি বাকচ খুলি তেওঁ মেঘালীৰ এখন ফটো পালে। ফটোখন বিয়াৰ কেইদিনমানৰ পিছত তোলা আছিল। মেঘালীৰ মুখত সেই পৰিচিত হাঁহিটো। অৰ্জুন বহু সময় ধৰি ফটোখন চাই থাকিল। হঠাতে তেওঁৰ বুকুত কিবা এটা বিষ অনুভৱ হ'ল। যদি মই সঁচাকৈ ভুল কৰিছিলোঁ? সেই ৰাতি বহু বছৰ পিছত তেওঁ মেঘালীৰ সামাজিক মাধ্যমৰ প্ৰফাইল চালে। তাত তেওঁ যি দেখিলে, সেয়া দেখি আচৰিত হৈ পৰিল। মেঘালীৰ কাষত 3টা শিশু। কেতিয়াবা জন্মদিন উদযাপন কৰিছে, কেতিয়াবা বিদ্যালয়ৰ অনুষ্ঠান, কেতিয়াবা একেলগে ফটো তুলিছে। আৰু প্ৰতিটো ফটোত শিশুবোৰে তেওঁক মা বুলি সম্বোধন কৰিছে। অৰ্জুনৰ বুকু ধপধপ কৰিবলৈ ধৰিলে। এই শিশুবোৰ কোন? মেঘালীৰ সন্তান নে আন কাৰোবাৰ? নাই, এইবিলাক মই ভুল ভাবিছোঁ। তথাপিও সন্দেহৰ পুৰণি আগুনটো পুনৰ জ্বলি উঠিল। সি এতিয়া এক মুহূৰ্তও শান্তিৰে থাকিব নোৱাৰিলে। 10 বছৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁৰ মনত ঘৰলৈ উভতি যোৱাৰ ইচ্ছা জন্ম ল'লে। সত্য জানিবই লাগিব, যিয়েই নহওক। এইবাৰ তেওঁ নিজৰ চকুৰে সকলো দেখিব। সেই ৰাতি খিৰিকীৰ ওচৰত থিয় হৈ অৰ্জুনে বহু সময় আকাশলৈ চাই থাকিল। তেওঁ নাজানিছিল ভাগ্যই এতিয়া তেওঁক এনে এটা সত্যৰ সন্মুখীন কৰিবলৈ লৈ গৈ আছে, যিয়ে তেওঁৰ অহংকাৰ, সন্দেহ আৰু ভুল ধাৰণাবোৰ এক মুহূৰ্ততে চুৰমাৰ কৰি পেলাব। আৰু সেই সত্যৰ সন্মুখত থিয় হৈ তেওঁ নিজৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলৰ বাবে কান্দিবলৈ বাধ্য হৈ পৰিব। সেই নিশা অৰ্জুনে একেবাৰে টোপনি যাব নোৱাৰিলে। বিচনাত শুই থাকিলেও তেওঁৰ মনত কেৱল এটা ছবিয়েই ঘূৰি ফুৰি আছিল, মেঘালী আৰু সেই 3টা শিশু। 10 বছৰৰ আগতে তেওঁ যি সন্দেহৰ বাবে মেঘালীৰ পৰা আঁতৰি গৈছিল, সেই সন্দেহ এতিয়া পুনৰ জীয়াই উঠিছিল। কিন্তু এইবাৰ তেওঁৰ মনত এটা সহানুভূতিও জন্ম লৈছিল, অনুশোচনা। যদি মেঘালী সঁচাকৈ নিৰ্দোষী হয়, যদি তেওঁ ভুল সিদ্ধান্ত লৈছিল, যদি তেওঁ নিজৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পৰ্কটো নিজেই ধ্বংস কৰিছিল, এই প্ৰশ্নবোৰে তেওঁৰ বুকুত কাঁইটৰ দৰে বিন্ধি আছিল। পিছদিনা পুৱা তেওঁ কোম্পানীত গৈ পদত্যাগৰ আবেদন দাখিল কৰিলে। সহকৰ্মীসকল আচৰিত হৈ পৰিল। ৰাহুলে সুধিলে, তুমি সঁচাকৈ দেশলৈ উভতি যোৱা নেকি? অৰ্জুনে শান্ত কণ্ঠৰে ক'লে, মোৰ কিছুমান উত্তৰ বিচাৰি পাব লাগিব। ইমান বছৰৰ পিছত কিছুমান সত্য আছে, যিবোৰৰ পৰা বেছি দিন পলাই থাকিবলৈ নোৱাৰি। এনেকৈ কিছুদিনৰ পিছত অৰ্জুন বিমানত বহি ভাৰতলৈ ৰাওনা হ'ল। বিমানখনত উৰি যোৱাৰ সময়ত তেওঁৰ বুকু ধপধপ কৰিছিল। 10 বছৰ এটা যুগ যেন লাগিছে। 10 বছৰত কিমান কি যে সলনি হৈ যায়। মানুহ সলনি হয়, সম্পৰ্ক সলনি হয়, জীৱনো সলনি হয়। কিন্তু তেওঁৰ মনত এটা সৰু আশা আছিল, হয়তো এতিয়াও বহুত দেৰি হোৱা নাই। বিমানবন্দৰত নামি তেওঁ প্ৰথমবাৰৰ বাবে নিজৰ মাটিৰ গোন্ধ অনুভৱ কৰিলে। সেই পৰিচিত বতাহ, সেই পৰিচিত ভাষা, সেই পৰিচিত মানুহবিলাক। তেওঁৰ চকুত পানী আহি গ'ল। 10 বছৰৰ পিছত তেওঁ নিজৰ ঘৰলৈ উভতি আহিছিল। দীঘল যাত্ৰাৰ পিছত অৱশেষত তেওঁ নিজৰ গাঁও শান্তিপুৰত উপস্থিত হ'লহি। গাঁওখন বহুত সলনি হৈ গৈছিল। কিছুমানে নতুন ঘৰ সাজি লৈছিল
আৰু কিছুমান পুৰণি ঘৰ ভাঙি গৈছিল। কিন্তু কিছুমান বস্তু আজিও একেই আছিল। সেই নামঘৰ, সেই বটগছ, সেই পথাৰ, সেই নদীখন, স্মৃতিবিলাক জীয়াই উঠিবলৈ ধৰিলে। অৰ্জুনে লাহে লাহে নিজৰ ঘৰলৈ খোজ ল'লে। যিমানেই ওচৰ চাপি আহিছিল সিমানেই তেওঁৰ হৃদয়ৰ স্পন্দন বাঢ়িবলৈ ধৰিলে। মেঘালী কেনেকুৱা হৈছে? তেওঁ মোক চিনি পাবনে? তেওঁ মোক ক্ষমা কৰি দিবনে? হাজাৰ প্ৰশ্নই তেওঁক ঘেৰি ধৰিছিল। অৱশেষত তেওঁ ঘৰখনৰ সন্মুখত থিয় হ'ল। 10 বছৰ আগৰ সেই ঘৰখন যদিও অলপ সলনি হৈ গৈছিল। ঠিক সেই সময়তে ভিতৰৰ পৰা শিশুৰ হাঁহিৰ শব্দ আহিল। এটা নহয়, দুটা নহয়, 3টা শিশুৰ হাঁহি। অৰ্জুন থমকি গ'ল। তেওঁৰ বুকুখন কঁপি উঠিছিল। এই শিশুবোৰ, দুৱাৰখন আধা খোলা আছিল। অৰ্জুনে লাহেকৈ ভিতৰলৈ চালে আৰু যিটো দৃশ্য দেখিলে, ঘৰৰ ভিতৰত 3টা শিশুৱে খেলি আছিল। এজন কিশোৰ, এগৰাকী কিশোৰী আৰু সৰু এজনী ছোৱালী। তিনিওটাই ঘৰৰ ভিতৰত হাঁহি ধেমালি কৰি আছিল। আৰু ঠিক সেইটো সময়তে ভিতৰৰ পৰা মেঘালী ওলাই আহিল। তেওঁৰ হাতত আছিল জলপানৰ থালি। মুখত সেই একেই মৰমীয়াল হাঁহিটোৱেই আছিল। তেওঁ শিশুবোৰক ক'লে, আহা এতিয়া খাই লোৱা। সৰুজনীয়ে দৌৰি গৈ মেঘালীক সাৱটি ধৰিলে। মা। এই এটা শব্দই যেন অৰ্জুনৰ বুকুত বজ্ৰপাত কৰিলে। মা। অৰ্জুনৰ কাণত শব্দটো বাৰে বাৰে বাজিবলৈ ধৰিলে। মুহূৰ্ততে অৰ্জুনৰ মূৰ ঘূৰণি উঠি গ'ল। তেওঁৰ মনত পুৰণি সকলো সন্দেহ পুনৰ জীয়াই উঠিল। তেন্তে সেই সন্দেহ সঁচা আছিল নেকি বাৰু? এই শিশুবিলাক মেঘালীৰ সন্তান নেকি? 10 বছৰ জমা খং, কষ্ট, অপমান আৰু ভুল ধাৰণাবোৰ একেলগে বিস্ফোৰিত হ'ল। ঠিক সেইটো সময়ত নন্দিতাই দুৱাৰৰ ওচৰত থিয় হৈ থকা অৰ্জুনক দেখা পালে। তাই তেতিয়া লগে লগে ক'লে, মা, এজন মানুহ আহিছে। মেঘালীয়ে ঘূৰি চালে আৰু মুহূৰ্ততে থমকি গ'ল। লগে লগে কৈ উঠিল, অৰ্জুন। 10 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁ স্বামীক দেখিছিল। তেওঁৰ চকুত আনন্দ, বিশ্বাস আৰু আৱেগ একেলগে দেখা গ'ল। কিন্তু অৰ্জুনৰ চকুত আনন্দ নাছিল। তাত আছিল কষ্ট, অভিমান আৰু সন্দেহ। মেঘালী আগবাঢ়ি আহিল। অৰ্জুন, তুমি সঁচাকৈ আহিছানে? কিন্তু উত্তৰত কোনো হাঁহি নাহিল। অৰ্জুনে কেৱল শিশুবোৰৰ ফালে আঙুলিয়াই দেখুৱাই সুধিলে, এইবোৰ কোন? মেঘালী কিছু সময় নীৰৱে থাকিল। তেওঁৰ মাতটো কঠোৰ হৈ উঠিল। শিশুবোৰে ভয় খাই গ'ল। মেঘালীয়ে বুজি পালে অৰ্জুনে এতিয়াও সত্যটো নাজানে। 10 বছৰ পিছতো তেওঁ সেই একেই সন্দেহ লৈ জীয়াই আছে। অৰ্জুন, প্ৰথমতে তুমি ভিতৰলৈ আহা। নাই, অৰ্জুন চিঞৰি উঠিল। মই কেৱল জানিব বিচাৰোঁ এই শিশুবোৰ কোন? সৰু পূজাই ভয় খাই মেঘালীৰ আঁচল ধৰি লৈ থিয় হৈ থাকিল। নন্দিতা আৰু ৰোহনো একো বুজি নাপাই হতভম্ব হৈ পৰিল। মেঘালীৰ চকুত চকু পানী আছিল। 10 বছৰ অপেক্ষা কৰিল, ভাবিছিল এদিন অৰ্জুন উভতি আহিব, তেওঁক সাৱটি ধৰিব, সকলো ভুল বুজাবুজি আঁতৰিব। কিন্তু বাস্তৱতা সম্পূৰ্ণ বেলেগ আছিল। অৰ্জুনৰ মনত তেতিয়া কেৱল এটা কথাই চলি আছিল, মই সঁচা আছিলোঁ, মই ভুল নাছিলোঁ। কিন্তু তেওঁ নাজানিছিল আচল সত্য এতিয়াও তেওঁৰ সন্মুখলৈ অহা নাই। আৰু কিছু মুহূৰ্তৰ পিছত যিটো সত্য তেওঁ জানিবলৈ গৈ আছে, সেই অহংকাৰে তেওঁক একেবাৰে ধূলিসাৎ কৰি পেলাব। তেওঁৰ হৃদয়ত অনুশোচনাৰ এনে জুই জ্বলিব, যিটো তেওঁ জীৱনভৰ পাহৰিবলৈ নোৱাৰিব। ঘৰখনত এক অদ্ভুত নীৰৱতাই বিৰাজ কৰিছিল। এফালে থিয় হৈ আছিল অৰ্জুন, আনফালে মেঘালী। মাজত ভয়তে থৰ থৰকৈ কঁপি আছিল 3টা শিশু। 10 বছৰৰ অপেক্ষাৰ পিছত হোৱা এই সাক্ষাতত সুখ, আনন্দ বা আৱেগ থাকিব লাগিছিল। কিন্তু তাত আছিল কেৱল ভুল বুজাবুজি, সন্দেহ আৰু অশান্তি। ঠিক সেইটো সময়তে গাঁৱৰ বৃদ্ধ শিক্ষক হৰিদাস বৰুৱা সেইফালে আহি আছিল। গাঁওখনত তেওঁক সকলোৱে সন্মান কৰিছিল। তেওঁ দূৰৰ পৰাই পৰিস্থিতিটো লক্ষ্য কৰিছিল। ঘটনাটো বুজি পাই লাহে লাহে ওচৰ চাপি আহিছিল আৰু ক'লে যে, অৰ্জুন, তুমি উভতি আহিলা। হয়, মই উভতি আহিলোঁ। বৃদ্ধজনে তেওঁৰ মুখখন চাই বুজি পালে যে ভিতৰত বৰ ডাঙৰ এটা ধুমুহা চলি আছে। কি হৈছে? বৃদ্ধজনে সুধিলে। অৰ্জুনে শিশুবোৰৰ ফালে আঙুলিয়াই ক'লে, মই জানিব বিচাৰোঁ এই শিশুবোৰ কোন? মুহূৰ্ততে বৃদ্ধজনৰ মুখখন গম্ভীৰ হৈ উঠিল। তেওঁ মেঘালীৰ ফালে এবাৰ চালে। মেঘালীয়ে মূৰ তললৈ নমাই ৰাখিছিল। তেতিয়া হৰিদাস বৰুৱাই লগে লগে ক'লে যে, অৰ্জুন, তুমি সঁচাকৈ নাজানা নেকি এই শিশুবিলাকৰ কাহিনীবিলাক? তেওঁ তেতিয়া ক'লে যে 10 বছৰ আগৰ সেই দুৰ্ঘটনাৰ কথা ক'বলৈ আৰম্ভ কৰিলে। ৰাজেন আৰু সুমিত্ৰাৰ মৃত্যুৰ কথা। শিশু 3টা কেনেকৈ অনাথ হৈ পৰিল আৰু তাৰ পিছত মেঘালীয়ে কেনেকৈ তাৰ দায়িত্ব পালন কৰিছিল। ইমানখিনি কথা শুনাৰ পিছত অৰ্জুনৰ চকুৰে ধাৰাসাৰ পানী বৈ আহিল। তেওঁ লাহে লাহে মেঘালীৰ ওচৰলৈ আগবাঢ়ি আহিল। মেঘালী নীৰৱে থিয় হৈ আছিল। তেওঁৰ চকুতো চকু পানী আছিল। কিন্তু সেই পানীত খং নাছিল, অভিমান নাছিল, কেৱল 10 বছৰৰ দুখ আছিল। অৰ্জুনে হঠাতে মেঘালীৰ সন্মুখত আঁঠুলৈ বহি পৰিল। সকলোৱে আচৰিত হৈ পৰিল। মেঘালী, তেওঁৰ মাতটো কঁপি উঠিছিল। মোক তুমি ক্ষমা কৰি দিয়া। মেঘালীৰ বুকুখন কঁপি উঠিল। 10 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁ এই কথাটো শুনিবলৈ পালে। অৰ্জুনে মেঘালীৰ ফালে চাই ক'লে, যি মহিলাক মই সন্দেহ কৰিছিলোঁ, সেই মহিলাগৰাকীয়ে 10 বছৰত যি কৰিছে, মই হয়তো 10 জনমতো কৰিবলৈ নোৱাৰিম। তেওঁ আনৰ সন্তানক নিজৰ সন্তান কৰি লৈছে। তেওঁ নিজৰ সুখ ত্যাগ কৰিছে।
তেওঁ মানৱতাৰ প্ৰকৃত অৰ্থও দেখুৱাইছে। মেঘালীৰ চকুত চকুপানী বৈ আহিল। তাৰ পিছত অৰ্জুনে ৰোহন, নন্দিতা আৰু পূজাক ওচৰলৈ মাতিলে। তিনিও লাহে লাহে আহি তেওঁৰ কাষত থিয় হ'ল। অৰ্জুনে তেওঁলোকৰ মূৰত হাত ৰাখি ক'লে, আজিৰে পৰা তোমালোক কেৱল মেঘালীৰ সন্তান নহয়, তোমালোক মোৰো সন্তান। পূজাৰ মুখত কথাটো শুনাৰ পিছত হাঁহি বিৰিঙি উঠিল। নন্দিতাৰ চকুত আনন্দৰ অশ্ৰু। ৰোহনে মূৰ তললৈ নমাই ৰাখিলে, কিন্তু তেওঁৰ মুখতো সুখ স্পষ্টকৈ দেখা গৈছিল। কিন্তু যেন ভাগ্যই এতিয়াও তেওঁলোকৰ বাবে এটা শেষ পৰীক্ষা ৰাখি থৈছিল। এনে এটা পৰীক্ষা যিয়ে প্ৰমাণ কৰিব এই পৰিয়াল কেৱল ত্যাগ আৰু ক্ষমাৰ ওচৰতেই নহয়, ভালপোৱাৰ ওপৰতো থিয় হৈ আছে। সময়বিলাক এনেকৈ আগবাঢ়ি গৈ থাকিল। অৰ্জুনে ঘৰলৈ অহাৰ পিছত প্ৰায় 6 মাহ পাৰ হৈ গ'ল। এই 6 মাহত ঘৰখন সম্পূৰ্ণ সলনি হৈ গৈছিল। আগতে য'ত কেৱল অপেক্ষা আৰু দুখ আছিল, তাত এতিয়া হাঁহি আৰু আনন্দৰ শব্দ শুনা গৈছিল। ৰোহন বিদ্যালয়ত ভাল ফলাফল কৰিবলৈ আৰম্ভ কৰিছিল। নন্দিতাই গান শিকিবলৈ আৰম্ভ কৰিছিল। পূজাই প্ৰতিদিন দেউতাকৰ কাষ এৰি নাথাকিল। মেঘালীৰ মুখত বহু বছৰ পিছত প্ৰকৃত সুখৰ হাঁহি ঘূৰি আহিছিল। অৰ্জুনেও নিজৰ জীৱন সলনি কৰি পেলাইছিল। তেওঁ বিদেশৰ সকলো চাকৰি এৰি গাঁৱতে থাকিবলৈ সিদ্ধান্ত লৈছিল। সৰু এটা ব্যৱসায় আৰম্ভ কৰিছিল। টকা পইচা আগৰ দৰে বেছি নাছিল, কিন্তু শান্তি বহুত আছিল। এদিন সন্ধিয়া ঘৰত বহি থাকোঁতে অৰ্জুনে মেঘালীক ক'লে, জানো মই বিদেশত কোটি টকা উপাৰ্জন কৰিছিলোঁ। মেঘালীয়ে হাঁহি ক'লে, ময়ো জানো, কিন্তু ইমান সুখ কেতিয়াও পোৱা নাছিলোঁ, কাৰণ সুখ টকাৰে কিনিব নোৱাৰি সঁচা। সেইটো সময়ত পূজাই দৌৰি আহি দুয়োকে সাৱটি ধৰিলে। তোমালোকে আকৌ প্ৰেমৰ কথাবিলাক পাতি আছা নেকি? এই কথা শুনি দুয়ো হাঁহি উঠিল। ঘৰখন সুখেৰে ভৰি পৰিছিল, কিন্তু জীৱনে কেতিয়াও সতৰ্কবাণী নিদিয়ে। এদিন হঠাতে সকলো সলনি হৈ গ'ল। সেইদিনা গাঁৱৰ ওচৰৰ চহৰলৈ বজাৰ কৰিবলৈ গৈছিল মেঘালী। অৰ্জুনেও লগত যাবলৈ খুজিছিল। তেতিয়া মেঘালীয়ে ক'লে যে হ'ব, মই অকলে যাম, বেছি সময় নালাগে। এইটোৱে আছিল সেইদিনাৰ আটাইতকৈ ডাঙৰ ভুলটো। গধূলি প্ৰায় 4 বাজি আহিছিল। অৰ্জুন দোকানতে আছিল। হঠাতে তেওঁৰ ফোনটো বাজি উঠিল। অচিনাকি নম্বৰ। হেল্ল'। মাতটো শুনাৰ পিছত আতংকিত হৈ পৰিল। আপুনি মেঘালী দেৱীৰ স্বামী নেকি? হয়, তেওঁৰ এটা দুৰ্ঘটনা হৈছে। মুহূৰ্ততে অৰ্জুনৰ হাতৰ পৰা যেন ফোনটো সৰি পৰিল। লগে লগে ফোনটো তুলি ক'লে যে কি কৈছে আপুনি? তেওঁক চহৰৰ হস্পিটেল এখনলৈ নিয়া গৈছে। সেইটো মুহূৰ্তত যেন পৃথিৱীখন একেবাৰে থমকি ৰ'ল। অৰ্জুনৰ কাণত একো শব্দই সোমোৱা নাছিল। সি এতিয়া পাগলৰ দৰে হস্পিটেললৈ দৌৰ মাৰিলে। ৰাস্তাত গাড়ী চলাওঁতে তাৰ হাত কঁপি আছিল। চকুৰে অশ্ৰু বৈ আছিল। মুখে মুখে কেৱল এটা প্ৰাৰ্থনা চলি আছিল, হে ভগৱান, এইবাৰ মোক শাস্তি নিদিবা, মেঘালীক বচাই ৰাখিবা। হস্পিটেলত উপস্থিত হৈ তেওঁ জৰুৰী বিভাগলৈ দৌৰিলে। ডাক্তৰে তেওঁক ৰখাই দিলে। আপুনি ৰোগীৰ আত্মীয় নেকি? মই তেওঁৰ স্বামী। ডক্তৰে ক'লে যে অৱস্থা গুৰুতৰ। এই 3টা শব্দ শুনি অৰ্জুনৰ বুকু যেন ফাটি গ'ল। ডাক্তৰে ক'লে বহুত ৰক্তক্ষয় হৈছে, অতি সোনকালে অস্ত্ৰোপচাৰ কৰিব লাগিব। অৱশেষত অস্ত্ৰোপচাৰ সুকলমে হৈ গ'ল। মেঘালীয়ে দুৰ্বল কণ্ঠৰে ক'লে যে তুমি এতিয়াও ইয়াতে আছা। অৰ্জুনৰ চকুত চকুপানী আছিল। এইবাৰ মই কলৈ নাযাওঁ। তেওঁ মেঘালীৰ হাতখন নিজৰ দুহাতৰ মাজত লৈ ক'লে, 10 বছৰ আগতে মই তোমাক হেৰুৱাইছিলোঁ। এইবাৰ ভগৱানে মোক দ্বিতীয় এটা সুযোগ দিছে। মই কেতিয়াও আকৌ তোমাক এৰি নিদিওঁ। মেঘালীয়ে লাহেকৈ হাঁহিলে। সেই হাঁহিটো আগৰ দৰেই ধুনীয়া আছিল। এমাহৰ পিছত মেঘালী সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতি আহিল। সেইদিনা ঘৰখনত সৰু এটা অনুষ্ঠান অনুষ্ঠিত হ'ল। কোনো ডাঙৰ আয়োজন নাছিল, কিন্তু আছিল পৰিয়ালৰ উষ্ণতা। সন্ধিয়া সকলো একেলগে ঘৰত বহি আছিল। আকাশত পূৰ্ণিমাৰ জোন। পূজাই হঠাতে সুধিলে, দেউতা, আমাৰ পৰিয়ালটো কিয় ইমান বিশেষ? অৰ্জুনে মেঘালীৰ ফালে চাই হাঁহিলে। তাৰপিছত ক'লে, কাৰণ এই পৰিয়াল তেজৰ সম্পৰ্কেৰে গঢ়া নহয়, ই গঢ়া হৈছে বিশ্বাস, ক্ষমা, ত্যাগ আৰু ভালপোৱাৰে। মেঘালীৰ চকুত সুখৰ অশ্ৰু আছিল। ৰোহন, নন্দিতা আৰু পূজাই দেউতাক মাকক জোৰেৰে সাৱটি ধৰিলে। সেইটো মুহূৰ্তত যেন সকলো অপূৰ্ণতা সম্পূৰ্ণ হৈ গ'ল। সেয়েহে কৈছোঁ বন্ধুসকল, সন্দেহে এটা সম্পৰ্কক ভাঙি পেলাব পাৰে, কিন্তু সত্য, ক্ষমা আৰু ভালপোৱাই সেই সম্পৰ্ক পুনৰ গঢ়ি তুলিব পাৰে। অৰ্জুনে শিকিলে বিশ্বাস নথকা সম্পৰ্ক জীয়াই নাথাকে। মেঘালীয়ে শিকালে মাতৃত্ব জন্ম দিয়াত নহয়, হৃদয়ত থাকে। আৰু শিশুবোৰে শিকালে সঁচা পৰিয়াল তেজৰ সম্পৰ্কত নহয়, মৰমৰ সম্পৰ্কত গঢ়া হয়। যদিহে ভিডিঅ'টি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।